নমস্কাৰ আজি 16 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত ভংগ হ'ব পাৰে এনডিএ চৰকাৰ ভুল বখততহে গঠন হৈছে এই এনডিএ চৰকাৰ ধ্বংস হ'ব বুলি দাবী কৰিছে কংগ্ৰেছে কৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু হৈছে বিজেপিৰ ঘূৰ শত্ৰু বৰ্তমান সময়ত পদবীৰ লালচাতহে এই দুয়োজন নেতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এনডিএৰ সমৰ্থনত আছে কিন্তু এনডিএৰ সমৰ্থনত থকা এই দুয়োজন নেতা কেতিয়া ফালৰি কাটে কোনেও ক'ব নোৱাৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এনডিএ এলায়েন্সৰ পৰা ওলাই আহিলেই ভংগ হ'ব এনডিএ চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশাত চেঁচা পানী পৰিব পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰবাৰ বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ বান খখনীয়াৰ কবলত পৰিছে ৰাজ্যৰ বহু স্থান ধেমাজিত মৰিধলৰ বানত মহাসাগৰ সদৃশ পৰিৱেশ বাট পথ গড় বাৰী পথাৰ সকলোতে এতিয়া পানী আৰু পানী ইফালে জুনাইত ৰাজখানা নৈয়ে লৈছে সংহাৰী ৰূপ ফলত নৈ পৰিয়াই হেৰুৱাইছে ঘৰ বাৰী পৰৱৰ্তী খবৰ এতিয়া সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাত চকু নৰেন্দ্ৰ মোদী চৰকাৰৰ সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ বাবে বিজেপিয়ে সাজু কৰিছে কেইবাখনো আইন নৰেন্দ্ৰ মোদী চৰকাৰৰ কাণ্ডত ক্ষুণ্ণ বিভিন্ন সাংবাদিক সংস্থা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া সংবাদ মাধ্যমসমূহক নিয়ন্ত্ৰণ কৰিবলৈ কেইবাখনো আইন সাজু কৰি তুলিছে যাতে নৰেন্দ্ৰ মোদীৰ হৈ কাম কৰিব পাৰে গতিকে বহুতে গদি মিডিয়া বুলি চৰ্চিত কৰা কিছুমান সংবাদ মাধ্যমক এতিয়া নাকি লগাব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান সময়ত সংবাদ মাধ্যমসমূহৰ স্বতন্ত্ৰতাৰ ওপৰত যি চকু দিছে ইয়া কিন্তু দেশৰ বাবে শুভ লক্ষণ নহয় আন এটা খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে মিছলীয়া 10টাকৈ মিছা প্ৰতিশ্ৰুতি দিছিল সমগ্ৰ দেশবাসীক হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 10 বছৰত যি কৰিলে তাৰ প্ৰমাণ দেশবাসীয়ে দেখিলে আৰু যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবোৰ কেৱল প্ৰতিশ্ৰুতি হৈ ৰ'ল এক নম্বৰ প্ৰতিশ্ৰুতি 2022 চনত দিছিল তেওঁ কৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে 2022 চনলৈকে সকলোকে পকা ঘৰ দিয়া হ'ব 2022 চনলৈকে গংগা সাফ কৰা হ'ব পৰিষ্কাৰ কৰা হ'ব যে প্ৰত্যেকজনৰ বেংকৰ একাউণ্টত 15 লাখ টকা দিয়া হ'ব আৰু প্ৰত্যেক বছৰ 2 কোটি নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়া হ'ব আৰু কৃষকসকলৰ আয় দুগুণ হ'ব কালাধন বাপাস অনা হ'ব কিন্তু সেইবোৰ প্ৰতিশ্ৰুতি হৈ ৰ'ল 100খন স্মাৰ্ট সিটি বনোৱা হ'ব 24 ঘণ্টাই ভাৰতীয় লোকসকলে প্ৰত্যেকজন লোকে ভাৰতৰ 24 ঘণ্টাই বিদ্যুৎ লাভ কৰিব আৰু বুলেট ট্ৰেইন অনা হ'ব কিন্তু সেইবোৰ প্ৰতিশ্ৰুতি 10 বছৰত যি দিলে সেয়া আমাৰ ভাৰতবৰ্ষত লাগু হ'ল জানো এতিয়া প্ৰশ্ন কৰিছে কংগ্ৰেছে কৈছে 10 বছৰত কেৱল মাত্ৰ মিছলীয়া কথা কৈ মোদীয়ে পাৰ কৰিলে বাস্তৱত তেওঁলোকে একোৱেই নকৰিলে পৰৱৰ্তী খবৰ কংগ্ৰেছ নহয় বিজেপি নিৰ্মূল অভিযান আৰম্ভ বিজেপিক লৈ অসন্তুষ্ট জনজাতীয় লোক ধৰ্মক লৈ কৰা ৰাজনীতিয়ে আমুৱাইছে এতিয়া উত্তৰ পূবক যাৰ বাবে বিজেপিৰ পৰিৱৰ্তে এতিয়া বাছনি কৰিছে কংগ্ৰেছ দল বৰ্তমান সময়ত বিজেপিৰ ভেটিত এতিয়া কোপনিৰ সৃষ্টি হৈছে কাৰণ যি বিজেপিয়ে 2019 চনত 303খন আসন লাভ কৰিছিল সেই বিজেপিয়ে 2024 চনত 240খন আসনতে সীমাবদ্ধ গতিকে দেশৰ জনতাই কিয় ইমান বিশ্বাসত ল'ব পৰা নাই বিজেপি দলক হিয়া এক ডাঙৰ প্ৰশ্ন ধৰ্মীয় ৰাজনীতি যে ভাল নাপায় দেশৰ জনতাই সেই প্ৰমাণ কৰিলে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল
পৰৱৰ্তী খবৰ নীট পৰীক্ষাত 60 কোটি টকাৰ জালিয়াতিৰ অভিযোগ কংগ্ৰেছৰ এক ডাঙৰ খবৰ জনাই আছো যি সময়ত লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যুৱক যুৱতীসকলৰ ভৱিষ্যত নিৰ্ভৰ কৰিবলগীয়া হৈছে এই নীট পৰীক্ষাৰ ওপৰত সেই সময়তে প্ৰায় 26 লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যত এতিয়া অন্ধকাৰত লৈ গৈছে বিজেপি চৰকাৰে বিজেপিৰ শিক্ষা বিভাগে এতিয়া এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে সমগ্ৰ ভাৰতবৰ্ষত নীট পৰীক্ষাত 60 কোটি টকাৰ জালিয়াতিৰ অভিযোগ কংগ্ৰেছ দলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ খেলা কৰা বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব লাগিব আৰু উচ্চতম ন্যায়ালয় সিবিআইক অভিযোগ দিয়া হৈছে যে ইয়াৰ ন্যায়িক তদন্ত ওলাব লাগে নীট পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত এনে ধৰণৰ খেলিমেলি লাখ লাখ যুৱক যুৱতীসকলৰ ভৱিষ্যতক লৈ খেল ধেমালি ইয়াক কেতিয়াও সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে কংগ্ৰেছে উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰত হস্তক্ষেপ কৰিব লাগে বুলিও দাবী জনাইছে কংগ্ৰেছে পৰৱৰ্তী খবৰ নিজকে দুখীয়াৰ পুত্ৰ আৰু পিছপৰা জাতিৰ বুলি অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনত ভাৰতত উচ্চ বৰ্ণৰ কোটিপতিৰ সংখ্যা বাঢ়িছে 2013 চনত কোটিপতিৰ সম্পদত উচ্চ বৰ্ণৰ লোকৰ 80% অংশ আছিল এতিয়া প্ৰায় 90% বৃদ্ধি পাইছে মোদীৰ শাসনত পিছপৰা বৰ্ণৰ কোটিপতিৰ সংখ্যা 20ৰ পৰা 10%তকৈও কমলৈ হ্ৰাস মোদীজীয়ে দুখীয়াক আৰু মংগল সূত্ৰৰ ভয় দেখুৱাই আছে কিন্তু প্ৰকৃত চুৰিটো মোদী চৰকাৰৰ ভুল নীতিৰ বাবেই হৈছিল যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ পুত্ৰ বুলি অভিহিত কৰিছে নিজকে সেই সময়ত দেশৰ 80% সম্পদ কোটিপতিৰ ভিতৰতে সীমাবদ্ধ হৈ পৰিছে এনে ধৰণে দেশ চলাব বিচাৰিছে কোটিপতিৰ সহায় লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই মন্তব্য কৰিছে AIMৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে কৈছিল 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰত তেওঁ কৈছিল যে ভাৰতীয় হিন্দুৰ মংগল সূত্ৰ তেওঁলোকে কাঢ়ি লৈ যাব কংগ্ৰেছে কাঢ়ি লৈ যাব এতিয়া তেওঁলোকে মংগল সূত্ৰক লৈ যি ৰাজনীতি কৰিছিল সেই ৰাজনীতিৰ গোন্ধ পাইছে দেশৰ জনতাই মংগল সূত্ৰক লৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰি দেশখনক ভাগ কৰি নিজৰ স্বাৰ্থৰ বাবে ভোট ল'বলৈ চেষ্টা কৰিছিল বিজেপিৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে পৰৱৰ্তী খবৰ আগন্তুক 5 দিনত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ বাবে আহিব বৰষুণ বজ্ৰপাত অসমৰ বহু ঠাইত জাৰি কৰা হৈছে সতৰ্কবাণী 17 জুন পৰ্যন্ত হ'ব মুখলধাৰ বৰষুণ কোন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আপোনালোকক জনাই আছো 1 নম্বৰ ধুবুৰী বঙাইগাঁও বৰপেটা মৰিগাঁও নগাঁও কাৰ্বি আংলঙত জাৰি কৰা হৈছে ৰেড এলাৰ্ট কোকৰাঝাৰ চিৰাং গোৱালপাৰা বাক্সা নলবাৰী তামুলপুৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট তিনিচুকীয়া আৰু হাইলাকান্দি জিলাক বাদ দি আন সমূহ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট